নমস্কাৰ বন্ধুসকল। আজি মই এটা বিশেষ কথা এই ভিডিঅ'টোত ডিছকাছ কৰিম। ইয়াত মই জনাম যে যদি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকৰ যদি ডকুমেণ্ট ভেৰিফিকেশ্যনত কিবা ডকুমেণ্টছ খেলিমেলি হৈ আছে, ঠিক আছে, কিবা যদি আপোনালোকৰ ডকুমেণ্টছত ইনফৰমেশ্যন ভুল আছে, কিবা যদি স্পেলিঙৰ কিবা মিছমেটছ আছে বা আপোনালোকৰ ডকুমেণ্টছ হেৰাইছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? তো আজি এই ভিডিঅ'টো একদম সৰু ভিডিঅ' হ'ব, কাৰণ আৰু এই ভিডিঅ'টো মই এইটো কাৰণে বনাইছোঁ কাৰণ এইটো সময়ত বহুত এক্সামছৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। তো এনেকুৱা অসুবিধাৰ সন্মুখীন হোৱাটো স্বাভাৱিক কথা। তো তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। তো ব'লক ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আৰু বিশেষকৈ মই দুটা কথা ক'ম যে ডকুমেণ্ট যদি ভুল হৈছে তেতিয়াহ'লে আপুনি কি কৰিব, আৰু ডকুমেণ্ট যদি হেৰাইছে তেতিয়াহ'লে কি কৰিব। ঠিক আছে, তো প্ৰথমতে হৈ গ'ল যে মই আপোনালোক ছাজেষ্ট কৰোঁ যে প্ৰথমতে যে আপোনালোকৰ যদি ডকুমেণ্টত ভুল কিবা আছে তেতিয়াহ'লে লগে লগে কাৰেকশ্যন কৰি লোৱাটো মই আপোনালোকক ক'ম। ঠিক আছে, কিন্তু ধৰি লওক কিবা কাৰণত কৰিব নোৱাৰিলে বা আপোনালোকৰ ডকুমেণ্টখন হেৰাই গ'ল, তেতিয়াহ'লে আপোনালোকে কি কৰিব? তো প্ৰথমতে আহিছোঁ যে ডকুমেণ্টখন ধৰি লওক আপোনালোকৰ নাম ভুল আছে, কিবা ধৰি লওক ভুল আছে। তো তাৰ কাৰণে আপুনি মই বিশেষকৈ ইয়াত মেট্ৰিকৰ হওক বা হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেটৰ কথা কৈছোঁ, ঠিক আছে। কাৰণ বাকী যিমানখিনি চাৰ্টিফিকেট আছে তাত যদি আপোনালোকৰ কিবা ভুল হৈছে বা কিবা যদি আপোনাৰ ডকুমেণ্টছ হেৰালেতো আপুনি উলিয়াব পাৰিব, ঠিক আছে। যদি আপোনাৰ যোনটো ID নম্বৰ সেই নাম্বাৰটো থাকে তাৰ সহায়ত আপুনি উলিয়াব পাৰিব আকৌ। কিন্তু যদি ভুল আছে তেতিয়াহ'লে আপোনালোকে ডকুমেণ্টটোৰে ছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ সেইদিনাখনে আপোনালোকে পে'মেণ্ট কৰাৰ পিছত এখন একনলেজমেণ্ট ফৰ্ম ওলাব। সেইখন লৈ পেলাই আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত লৈ যাব পাৰে, ঠিক আছে। কিন্তু ছেবাৰ হওক বা এছেকৰ হওক তেতিয়াহ'লে তাত যদি আপোনালোকৰ ইনফৰমেশ্যন কিবা ভুল আছে তেতিয়াহ'লে আপোনালোকৰ প্ৰথমতে আপোনালোকে যদি আপোনালোকৰ এপ্লাই কৰিব লাগিব, ঠিক আছে। যদি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো বহুত দিন আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি দিয়ক। এপ্লাই কৰি দিয়াৰ পিছত যদি আপোনালোকৰ সেই ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱালৈকে যদি আপোনালোকৰ ওলাই যায়, ঠিক আছে, কাৰেক্টেডখন যদি ওলাই যায় তেতিয়াহ'লেতো ভাল কথা। কিন্তু যদি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো 2 এদিনতে আছে তেতিয়াহ'লে আপোনালোকে কোৰ্টত যাওক, কোৰ্টত গৈ পেলাই এটা এফিডেভিট উলিয়াওক যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাৰ ইনফৰমেশ্যন কিবা এটা ভুল আছে, আপোনাৰ নামত ভুল আছে, ডেট অফ বাৰ্থ ভুল আছে, তেতিয়াহ'লে লৈ পেলাই আপোনালোকে এফিডেভিটখন লৈ পেলাই আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহক আৰু আপোনাৰ একো প্ৰব্লেম নহয়, ঠিক আছে। তেখেত ডকুমেণ্ট ভেৰিফিকেশ্যন যিসকল মেম্বাৰ থাকিব সিহঁতক কওকগৈ আপোনালোকৰ তেনেকুৱা একো প্ৰব্লেম নহয়, ঠিক আছে। আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো ছাকচেছফুলি হৈ যাব। তো সেইটো আছিলে আপোনাৰ কাৰেকশ্যনৰ কাৰণে। আৰু এতিয়া মই আপোনালোকক জনাওঁ যে যদি আপোনালোকৰ ডকুমেণ্টছ কিবা হেৰাইছে, ঠিক আছে, তো যদি বিশেষকৈ যদি আপোনালোকৰ ছেবাৰ হওক বা এছেকৰ হওক বা যিয়ে ডিগ্ৰী নহওক কিয় আপোনালোকৰ যদি ডকুমেণ্টছ হেৰাইছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে এটা পুলিচ কমপ্লেইন দিয়ক, ঠিক আছে। পুলিচ কমপ্লেইন দিয়াৰ পিছত তেওঁলোকে এটা ৰিপৰ্ট দিব, সেই ৰিপৰ্টটো আপুনি ল'ব। আৰু মই শুনিছোঁ মই বহুতৰ মুখত শুনিছোঁ যে আপোনালোকে নিউজ পেপাৰত আপোনালোকে এড দিব লাগে যে আপোনালোকৰ ডকুমেণ্টটো হেৰাইছে, ঠিক আছে। বাতৰি কাকত আপোনালোকে গৈ পেলাই দিবগৈ লাগে যে আপোনাৰ ডকুমেণ্টছটো হেৰাইছে। তাৰ পৰা এটা কপি এটা লৈ পেলাই সেই কপিটো তাৰপিছত আপোনাৰ যোনটো পুলিচ ৰিপৰ্ট, ঠিক আছে, সেই দুখন লৈ পিনে আপোনালোকে ছেবাৰ ৱেবছাইটতে হওক বা এছেকৰ ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো এপ্লাই কৰাৰ পিছত আপোনালোকৰ এখন একনলেজমেণ্ট ফৰ্ম ওলাব যে আপোনাৰ ডকুমেণ্টছটো হেৰাইছে, তো তাৰ এটা প্ৰমাণ, ঠিক আছে। তো সেইখন লৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে, ঠিক আছে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। তো এইটোৱে আছিলে আজি ভিডিঅ'টোৰ ঠিক আছে। তো এই দুটা কথা ক'বলৈকে মই আজি ভিডিঅ'টো বনালোঁ। তো আপোনালোকৰ যদি এনেকুৱা কিবা অসুবিধাৰ সন্মুখীন হৈছে ভিডিঅ'টো চাওক, বা আপোনালোকৰ লগৰ যদি কাৰোবাৰ তেনেকুৱা অসুবিধা আছে তেতিয়াহ'লে তেওঁলোককে ভিডিঅ'টো শ্বেয়াৰ কৰক, ঠিক আছে। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত সোধক। কিবা যদি ছাজেশ্যন আছে আপোনালোকে কমেণ্ট ছেকশ্যনত দিব পাৰে, মই ফ'ল' কৰিম। তো ভিডিঅ'টো আজি ইমানেই আছিলে। ধন্যবাদ।